গোগামুখত তীব্ৰ প্ৰতিবাদ সাব্যস্ত অনামী সিং ঐক্য মঞ্চৰ মিচিং স্বায়ত্তশাসিত পৰিষদৰ বিৰুদ্ধে আন্দোলনৰ হুংকাৰ অনামী সিং ঐক্য মঞ্চৰ শুকুৰবাৰে গোগামুখৰ মাছমতীয়াত গণহত্যাগ্ৰহ মিচিং স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনৰ প্ৰাক্ষণত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ধেমাজিৰ গোগামুখত বিশেষকৈ মিচিং স্বায়ত্তশাসিত পৰিষদত নতুনকৈ সমষ্টি নিৰ্ধাৰণ তথা অনামিচিং গাঁও অন্তৰ্ভুক্ত কৰাক লৈ অনামিচিং লোকসকলে তীব্ৰ বিৰোধিতা কৰিছে কেইজনমান মুছলিমীয় লোকক মেনেজ কৰি মিচিং স্বায়ত্তশাসিত পৰিষদে অসমীয়া গাঁওসমূহক মিচিঙৰ অধীন কৰিব বিচৰা কান্তত জাঙুৰ খাই উঠিছে অনামিচিং লোকসকল অনামিচিং এলেকাত নৈ বিল জানজুৰি বজাৰঘাট সকলো দখল কৰি পৰিষদৰ পৰিসীমা বহল কৰিব বিচৰা কান্তত ক্ষান্ত নাথাকে অনামিচিং ৰাইজ মিচিং স্বায়ত্তশাসিত পৰিষদৰ এনেবো কাৰ্যৰ বিৰোধিতাৰে শুকুৰবাৰে গোগামুখ কপাই তুলিছে গোগামুখ অনামিচিং ঐক্য মঞ্চই 30 সহস্ৰাধিক ৰাইজৰ উপস্থিতিত সমগ্ৰ গোগামুখত প্ৰতিবাদ সাব্যস্ত কৰিছে অনামিচিং ঐক্য মঞ্চ সাব কমিটি গোগামুখৰ পৰা ঘূৰি গৈছিল তেখেতলোকে বুজি উঠিছিল যে ইয়াৰ অনামিচিং ৰাইজক সুৰক্ষিত ভৱিষ্যত যদি কৰিব নোৱাৰো তেনেহলে ইয়াৰ নিৰ্বাচন অনুষ্ঠিত কৰাটো ভুল হ'ব তাৰপিছত 2013 চনত সেই নিৰ্বাচন পুনৰ হ'ল বিসংগতিপূৰ্ণ এখন খচৰা তেতিয়া প্ৰকাশ কৰিলে সেই খচৰা আমি প্ৰতিবাদ কৰিলো প্ৰতিবাদ কৰোঁতে প্ৰায় 117খন গাঁও সেই সময়ৰ আমাৰ ধেমাজি জিলা প্ৰশাসনে অসম চৰকাৰৰ নিৰ্দেশত আমি ৰাতি হিচাপ কৰি 117খন গাঁও কৰ্তন কৰিলো কৰ্তন কৰাৰ পিছত 2019 চনত পুনৰ তেখেতলোকে এটা জাননী জাৰি কৰিলে আৰু তেতিয়া যি দুটা সমষ্টি নিৰ্বাচন হোৱা নাছিলে অকাজান আৰু মুক্তিয়াৰ এই দুটা সমষ্টি নিৰ্বাচন পাতিব লাগে বুলি বা আগৰ গাঁওবিলাক অন্তৰ্ভুক্ত কৰিব লাগে বুলি জাননী জাৰি কৰিছিল যদিও আমি সদৌ টাই আহোম ছাত্ৰ সন্থাই ৰাইজৰ সহযোগত ধেমাজি জিলা উপায়ুক্ত সেই সময়ৰ ৰশ্মি আপাৰাঞ্জী কাৰাতীক আমি আবেদন দিলোঁ আৰু তেখেতৰ লগত প্ৰায় 45 মিনিট জোৰা এক আলোচনা হৈছিল আৰু আলোচনাত এটা সিদ্ধান্ত হৈছিল যে 2013 চনত যি নিৰ্বাচন হৈছিল সেই ধৰণে নিৰ্বাচন অনুষ্ঠিত হ'ব গতিকে 19 চনত কোনো ধৰণৰ বিসংগতি নোহোৱাকৈ 13 চনৰ দৰে নিৰ্বাচন অনুষ্ঠিত হ'ল এই বছৰ কিন্তু তেখেতলোকে যিহেতু লখিমপুৰত অসমৰ কেবিনেটে সিদ্ধান্ত গ্ৰহণ কৰিলে তিৱা মিচিং আৰু ৰাভা হাজঙক ষষ্ঠ অনুসূচী প্ৰদান কৰাৰ কথাটো তাৰ পিছতে কিন্তু তেখেতলোকে এখন বিসংগতিপূৰ্ণ খচৰা প্ৰকাশ কৰিলে যিখনত 217খন গাঁও মনত ৰাখিব এতিয়া 217খন গাঁও তেখেতলোকে অন্তৰ্ভুক্ত কৰিছে 13 চনত আমি কাটিছিলোঁ 117খন আৰু এইবাৰ 217খনত 100খন বেছিকৈ অন্তৰ্ভুক্ত কৰিছে আৰু বহু ৰাইজে ভাবি আছে যে আমাৰ গাঁওবিলাক কৰা নাই আমি কিয় প্ৰতিবাদলৈ যাম তেখেতলোকক জনাব বিচাৰিছোঁ আপোনালোকৰ মাধ্যমৰ জৰিয়তে আপোনালোকে ঘৰত থকা মেপখন এবাৰ উলিয়াই আনি চাওক মেপখনত কোনখন ৰাজগাঁৱৰ নাম লিখা আছে সেইটো আপোনালোকে লক্ষ্য কৰক কাৰণ ৰাজগাঁও হিচাপে লিখা আছে এখন ৰাজগাঁৱত 10ৰ পৰা 15খন গাঁও অন্তৰ্ভুক্ত হৈ থাকে মানিছোঁ 10ৰ পৰা 15খন গাঁৱৰ ভিতৰত গোটেই 15খন গাঁও বা গোটেই 10খন গাঁওতো মিচিঙৰ অধ্যুষিত গাঁও নহয় তাৰ মাজত কোনোবা এখন মিচিঙৰ অধ্যুষিত গাঁও আছে আমি নহয় বুলি কোৱা নাই এখন মিচিঙৰ অধ্যুষিত গাঁও কাৰণে 14খন অনামিচিং গাঁওক তেখেতলোকে অন্তৰ্ভুক্ত কৰি ল'ব এয়া কোনখন আইনত লিখা আছে যিজন আমাৰ অতিৰিক্ত উপায়ুক্তক এই দায়িত্ব অৰ্পণ কৰিছে সেইদিনা তেখেতৰ লগত আলোচনা হওঁতে তেখেতে ক'লে যে ইতিমধ্যে 217খন আবেদন পত্ৰ কৰিছে তেখেতলোকে নাথাকো বুলি আবেদন কৰিছে অৰ্থাৎ 217খন গাঁও মেপখনৰ তেখেতলোকে মেপখন নিৰ্ধাৰণ কৰিছে তাত ঠিক আছে মই কৈছোঁ মেপখনৰ ভিতৰত যিবিলাক ৰাজগাঁও অন্তৰ্ভুক্ত কৰিছে এই ৰাজগাঁও সকলোবিলাক অন্তৰ্ভুক্ত কৰিলে কেতিয়াও নহ'ব উদাহৰণস্বৰূপে মোৰ যিখন হিলদৈ ব্লক ৰাজগাঁও তাত মিচিং মানুহৰ সংখ্যাই নাই গোটেইখিনি অনামিচিং মানুহ মই মোৰ গাঁওখনৰ কথা কৈছোঁ নিজৰ গাঁওখনৰ মই বেলেগৰ কথালৈ নাযাওঁ কাৰণ মই গাঁওখন জন্ম হৈছোঁ তাত আজি মই 44 বছৰ তাত বসবাস কৰি আছোঁ মোৰ সেইখন গাঁৱতে মৃত্যু হ'ব আৰু গাঁওখন হ'ল মোৰ খুবলীয়া ৰাজগাঁও হ'ল হিলদৈ ব্লক তো হিলদৈ ব্লক অৰ্থাৎ খুবলীয়া গাঁৱত এঘৰো মিচিং মানুহ নাই তাৰপিছত সেইখন গাঁও অন্তৰ্ভুক্ত কৰিছে আৰু তেখেতলোকে কৈ আছে যে যিসকলে অনামিচিং তেখেতলোকে ভোট নিদিলেও হ'ব ভোট নিদিলে হ'ব বুলি ক'লে নহ'ব নহয় তেখেতলোকৰ গাঁওসমূহ কৰ্তন কৰিম বুলি ক'ব লাগিব আজি প্ৰধান বৰুৱা ডাঙৰীয়া এটা আমি ফেচবুকৰ আপডেট পাইছোঁ তেখেতে কৈছে যে অনামিচিং ৰাইজে ভোট দিব নালাগে যিবিলাকে নিবিচাৰে তেখেতে কিন্তু কোৱা নাই অনামিচিং ৰাইজৰ গাঁওসমূহ কাটি দিয়া হ'ব বুলি এইখিনিতে কিন্তু ৰাজনীতিটো লুকাইছে এই কথাটো লক্ষ্য কৰিব গতিকে মই আহ্বান জনাইছোঁ এই ধৰণৰ মানে বিসংগতিপূৰ্ণ বাৰ্তা তেখেতলোকে কিন্তু ৰাইজৰ মাজত প্ৰেৰণ নকৰিব আমি বোলে দুষ্কৃতিকাৰী আমি কি দুষ্কৃতিকাৰী নেকি হাতত আমি ঢাল তৰোৱাল লৈ আমি যুদ্ধলৈ আহিছোঁ নেকি আমি কি বন্দুক বাৰুদ লৈ আহিছোঁ নেকি আমি দুষ্কৃতিকাৰী কেনেকৈ হ'লোঁ
প্ৰধান বৰুৱা ডাঙৰে যি কথা কৈছে দুষ্কৃতিকাৰী তাৰ কাৰণে কিন্তু অনাগত দিনত তেখেতে প্ৰত্যুত্তৰ দিবলৈ সাজু থাকক। খুবই উত্তেজনাপূৰ্ণ হৈ আছে যে আমি অনামিচিং ঐক্য মঞ্চ গোগামুখ, অনামিচিং ঐক্য মঞ্চ ধেমাজি জিলা সমিতি, অনামিচিং ঐক্য মঞ্চ চিলাপথাৰ জিলাখনৰ বিভিন্ন প্ৰান্তৰ পৰা অহা অনামিচিং লোকৰে সমাগমে আজি আমি এটা স্পষ্ট বাৰ্তা দিব বিচাৰিছোঁ অসম চৰকাৰৰ গৃহ বিভাগক, অসম চৰকাৰৰ মুখ্যমন্ত্ৰীক যে আমি কোনো কাৰণত MSC নিৰ্বাচনী প্ৰক্ৰিয়াৰ সীমাযুক্ত নিৰ্বাচনী প্ৰক্ৰিয়াৰ ভিতৰত আমি নাথাকোঁ আৰু তেওঁলোকে যি আমাৰ মাজৰ পৰা ভূমি অধিকাৰ, আমাৰ মৌলিক অধিকাৰসমূহ তেওঁলোকে যি কাঢ়ি দিব বিচাৰিছে, তেওঁলোকে এই হঠকাৰী সিদ্ধান্তসমূহ আমি প্ৰতিহত কৰিবলৈ আজি সমবেত হৈছে। ইয়াত হাজাৰ হাজাৰ মানুহ আজি সমবেত হৈছে। আমি এই সমদলস্থলীৰ পৰাই সত্যাগ্ৰহৰ পৰা আমি তেওঁলোকক স্পষ্ট কৰি দিব বিচাৰিছোঁ যে 30 তাৰিখে তেওঁলোকৰ যি শুনানি প্ৰক্ৰিয়া তেওঁলোকে নিষেধ কৰিব। এই শুনানি প্ৰক্ৰিয়াত যদি এখনো অনামিচিং গাঁও এজনো যাতে অনামিচিং লোকে তেওঁলোকৰ সীমাৰ ভিতৰত থাকিব নোৱাৰে, তেওঁলোকৰ যাতে ভোটাধিকাৰ সাব্যস্ত কৰিব পৰাকৈ তেওঁলোকে বাধ্যকতাৰ সৃষ্টি কৰিব নোৱাৰে, এই কথাখিনি আমি মঞ্চৰ জৰিয়তে পৰা আমি স্পষ্ট কৰি দিছোঁ। আমি এটা টাইম ছাত্ৰসন্থাই পোনপটীয়াভাৱে জড়িত হৈ আছোঁ। অনামিচিং লোকসকল আমাৰ লগত আছে, অনামিচিং ঐক্য মঞ্চ আমাৰ লগতে নাথযোগীসকল আছে, বিভিন্ন জাতীয় জনগোষ্ঠীয় সংগঠনসমূহ আমাৰ লগত আছে। আমি একত্ৰিতভাৱে লগ হৈ এই ঐক্যবদ্ধভাৱে সংগ্ৰামখন আগবঢ়াই নিছোঁ আৰু এটা সুফল পাম বুলি আমি ইয়াৰ পৰা আমি আশা কৰিছোঁ। ব্যুৰ' ৰিপৰ্ট N24 আছাম।